হঠাৎ গুৱাহাটী ৰেলৱে ষ্টেচনত এক উত্তেজনা ভৰা পৰিৱেশৰ সৃষ্টি হ'ল। প্লেটফৰ্মত অসহায় অৱস্থাত এজনী গাভৰু ছোৱালীজনীয়ে কেৱল কান্দিয়েই আছিল। ছোৱালীজনীয়ে হুক হুকাই কান্দি থকা দেখি প্লেটফৰ্মত থকা আন বহুতৰে মনত প্ৰশ্ন হৈছিল যে ছোৱালীজনীয়ে কিয় এনেকৈ কান্দিছে, ছোৱালীজনীৰ লগত কোনো নাই নেকি। বহুতেই তাইৰ ওচৰলৈ আহি তাইকে চাই আছিল। তাৰ মাজতে বহুতেই কিবা কিবি কথাও সুধিছিল, কিন্তু তাই একো উত্তৰ দিয়া নাছিল। মাথো কোনোবাই কিবা এটা সুধিলেই তাই কান্দোনত ভাগি পৰিছিল। প্লেটফৰ্মত অহা যোৱা কৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে তাইৰ ফালে এবাৰ হ'লেও চাইছিল। তাৰ মাজতে এজন ল'ৰাই ৰেলৱে আৰক্ষীক খবৰ দিলে যে এজনী ছোৱালীয়ে ১ নম্বৰ প্লেটফৰ্মত বহি বহু সময়ৰ পৰা কান্দিয়েই আছে। ল'ৰাজনৰ কথা শুনি ৰেলৱে আৰক্ষীয়ে আহি ছোৱালীজনী উদ্ধাৰ কৰে আৰু তেওঁলোকৰ অফিচলৈ লৈ যায়। আৰক্ষীয়ে তাইৰ পৰা কথা উলিয়াবলৈ বহুতেই চেষ্টা কৰিলে, কিন্তু তাই এখন ফটো দেখুৱাই কান্দিয়েই থাকিল। ছোৱালীজনীৰ খবৰ পাই বিভিন্ন নিউজ চেনেল, বাতৰি কাকত আদিৰ সাংবাদিকো আহি ৰেলৱে ষ্টেচনত উপস্থিত হ'ল। সাংবাদিকে আৰক্ষীৰ সন্মুখতে তাইক বিভিন্ন প্ৰশ্ন কৰিলে, কিন্তু তাই বহু সময় মৌন হৈ থাকিল। এনেকৈ প্ৰায় এঘণ্টামান যোৱাৰ পিছত ছোৱালীজনীয়ে সাংবাদিকসকলক তাইৰ হাতত থকা ফটোখন দেখুৱাই দিলে আৰু ক'বলৈ ধৰিলে। ছোৱালীজনীৰ কথা শুনি সাংবাদিকসকল আচৰিত হৈ পৰিল। প্ৰকৃততে ছোৱালীজনীৰ কি হৈছিল, ছোৱালীজনীয়ে কাৰ ফটো দেখুৱাইছিল আৰু তাই কিয় কান্দিয়েই আছিল, এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ এটি হৃদয়স্পৰ্শী কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। অসমৰ ডিব্ৰুগড় জিলাৰ এখন অতি ভিতৰুৱা গাঁৱত এজনী ছোৱালী আছিল, যাৰ নাম আছিল ফুলমতী। ফুলমতীৰ ঘৰখন বৰ দুখীয়া আছিল। দেউতাকে ওচৰৰে চাহ বাগানত শ্ৰমিক হিচাপে কাম কৰিছিল। ফুলমতী আছিল ঘৰখনৰ ডাঙৰ ছোৱালী। আৰ্থিক অৱস্থা ভাল নাছিল বাবে তাই কিবাকৈ মেট্ৰিকৰ দেওনাখন পাৰ হৈছিল, কিন্তু তাইৰ পঢ়াৰ প্ৰতি বৰ হেঁপাহ আছিল। ঘৰখনত ৫টাকৈ ল'ৰা ছোৱালীক পোহপাল দিবলগীয়া হোৱা বাবে দেউতাকে ফুলমতীক আৰু পঢ়ুৱাব নোৱাৰিলে। ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈ অহাৰ লগে লগে দেউতাকৰ পইচাৰে ঘৰখন নচলা হ'ল। সেইবাবে ফুলমতী আৰু তাইৰ মাকে বাগানৰে মেনেজাৰ বা অন্য বিষয়াৰ ঘৰত কাম বন কৰিছিল। এনেদৰে কিবাকৈ লঘোণ নপৰাকৈ দুবেলা দুসাঁজ খাই ঘৰখন চলি আছিল। কিন্তু এদিন ফুলমতীহঁতৰ ঘৰখনলৈ এক ধুমুহা নামি আহিল। ফুলমতীৰ মাক লাহে লাহে দুৰ্বল হৈ পৰিল। তাই ভাবিলে যে মাক এনেকৈ চকুৰ আগত লৈ চাই থাকিব নোৱাৰি। দেউতাৰতো মাৰ প্ৰতি একো গুৰুত্বই নাই, গতিকে ময়েই মাৰ বাবে কিবা এটা কৰিব লাগিব। মাক ময়েই ডক্তৰৰ ওচৰলৈ লৈ যাম। এইবুলি ফুলমতীয়ে হাতত পইচা কেইটামান গোটাই লৈ ডিব্ৰুগড় চহৰলৈ গ'ল। ফুলমতীয়ে মাকক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডক্তৰে সকলো চাই চিতি তেজৰ পৰা আৰম্ভ কৰি কেইটামান পৰীক্ষা কৰিবলৈ দিলে। এইবাৰ ফুলমতীক মহা চিন্তাই লগ দিলে, কাৰণ ডক্তৰে যিকেইটা পৰীক্ষা কৰিবলৈ দিছে তাত নাই বুলিলেও প্ৰায় ১০,০০০ মান টকা লাগিব। তথাপি ফুলমতীয়ে হাৰ মনা নাছিল। মাকৰ প্ৰতি থকা মৰমে তাইক যথেষ্ট পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিছিল। মাকৰ চিকিৎসাৰ বাবে তাই দিন ৰাতি এক কৰি কাম কৰাত লাগিল। তাই দিনত যদি এঘৰত কাম কৰে তেন্তে ৰাতি আৰু এঘৰত কাম কৰে। মুঠতে দিনে ৰাতি কাম কৰি কৰি তাই মাকক কৰিবলৈ দিয়া পৰীক্ষাকেইটাৰ বাবে পইচা পাতি গোটালে আৰু এদিন মাকক লৈ পুনৰ ডিব্ৰুগড় চহৰলৈ গ'ল। তেজৰ পৰা আৰম্ভ কৰি মাকৰ আন কেইবাটাও পৰীক্ষা কৰা হ'ল। সন্ধিয়া পৰীক্ষাকেইটাৰ ৰিপৰ্টকেইটা লৈ ফুলমতী ডক্তৰৰ ওচৰলৈ গ'ল। ডক্তৰে ৰিপৰ্টকেইটা ভালকৈ চালে আৰু কেবিনৰ ভিতৰলৈ ফুলমতীক মাতি নি ক'লে, ফুলমতী, তোমাৰ মাৰ লাষ্ট ষ্টেজ। মানে ছাৰ? মানে তোমাৰ মাৰ কেঞ্চাৰ হৈছে আৰু একেবাৰে শেষ পৰ্যায়ত আছে। ডক্তৰৰ কথা শুনি ফুলমতীৰ মূৰৰ ওপৰত যেন সৰগ ভাগি পৰিল। তাই জোৰে জোৰে কান্দিব বিচাৰিও কান্দিব পৰা নাছিল, কাৰণ তাই কান্দিলে মাক আৰু দুৰ্বল হৈ পৰিব। নিজকে চম্ভালি ফুলমতীয়ে ডক্তৰক পুনৰ সুধিলে
ছাৰ, কি কৰিলে মা সুস্থ হৈ উঠিব? তেতিয়া ডক্টৰে ক'লে, ফুলমতী, তুমি জানিব বিচাৰিছা যেতিয়া শুনা। চিকিৎসা কৰি লাভ নাই। তোমাৰ মা মাত্ৰ কেইদিনমানৰহে আলহী। এইকেইদিন মাক ঘৰতে ৰাখি আৰামত থাকিবলৈ দিয়া। ডক্টৰৰ কথামতে ফুলমতীয়ে মাকক ঘৰলৈ লৈ গ'ল আৰু মাকে যাতে থকা দিনকেইটাত একো কষ্ট নাপায় তাৰ ব্যৱস্থা কৰিলে। ফুলমতী 18 বছৰত ভৰি দিছেহে মাত্ৰ। এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰত পৰিল। ফুলমতীৰ কষ্টৰ সীমা নোহোৱা হ'ল। ক'ত কি কৰিব, কেনেকৈ কৰিব, কি উপায় কৰিলে আৰু দুপইচা তাই ঘটিব পাৰিব, তাই দিনে নিশাই মাত্ৰ সেই কথাই চিন্তা কৰি আছিল। কাৰণ দেউতাকৰ পইচাকেইটাৰে ঘৰখনত খোৱা বোৱাৰ বাবেই নজৰে। মাকৰ দৰৱ পাতি কেনেকৈ যোগাৰ কৰিব? ডক্টৰে মাকক দিয়া দৰৱকেইটা বৰ দামী আছিল। আনফালে তাইৰ ভায়েক দুজন আৰু ভনীয়েক দুজনীও ক'তো ওলাই গৈ কাম কৰিব পৰা বয়স হোৱা নাই। তথাপি এনেদৰে দিনবোৰ পাৰ হৈছিল। ফুলমতীয়ে তাৰ মাজতে অলপ সৰহকৈ পইচা পোৱা কাম এটাৰ সন্ধানত আছিল। এদিন ওচৰৰ গাঁৱৰ এজন মানুহে আহি খবৰ দিলে যে অসমৰ বাহিৰৰ এখন হস্পিটেলত চাকৰি ওলাইছে, কিন্তু তাৰ বাবে 3 মাহৰ এটা প্ৰশিক্ষণ ল'ব লাগিব। খবৰটো পাই ফুলমতীয়ে প্ৰথমতে ভালেই পালে, কিন্তু পিছ মুহূৰ্ততে তাইৰ মনটো সেমেকি উঠিল। কাৰণ প্ৰশিক্ষণৰ 3 মাহ তাই একো পইচা পাতি নাপায়। থকা খোৱা বোৱা সকলো বিনামূলীয়া যদিও এই 3 মাহ তাই মাকৰ বাবে একো পইচা পাতি যোগাৰ কৰিব নোৱাৰিব। আৰু এটা ডাঙৰ চিন্তা আছিল যে তাই নাথাকিলে মাকক কোনে চোৱা চিতা কৰিব। ফুলমতীয়ে কথাটো ঘৰত মাক দেউতাকৰ লগত আলোচনা কৰিলে। তেতিয়া মাকে ক'লে, মাজনী, কামটো যদি ভাল হয় তেন্তে তুমি প্ৰশিক্ষণটো লোৱা। মোক চোৱা চিতা কৰিবলৈ দেউতাৰ লগতে ইহঁতকেইটাও আছে নহয়। তেতিয়া ফুলমতীয়ে ক'লে, মা, দেউতা কামৰ কাৰণে দিনৰ দিনটো বাগানতেই থাকে আৰু ইহঁতকেইটানো এইবোৰ কথা কিমান জানে। মই গ'লে তোমাৰ বহুত কষ্ট হ'ব মা। কিন্তু তোমাৰ প্ৰশিক্ষণটো হ'ব ক'ত? গুৱাহাটীত মা। আমাৰ ওচৰৰ গাঁৱৰ পৰা আৰু কেইজনীমান ছোৱালীও যাব। অৱশ্যে সিহঁতৰ প্ৰশিক্ষণটো অলপ বেলেগ হ'ব, কাৰণ মোতকৈ সিহঁতৰ শিক্ষা দীক্ষা বেছি। তাত আমাক 3 মাহৰ প্ৰশিক্ষণ দিব। তাৰপিছত তেওঁলোকে অসমৰ বাহিৰৰ কোনো এখন হস্পিটেলত আমাক চাকৰি দিব। দৰমহাও ভালেই হ'ব বুলি কৈছে। কিন্তু মোৰ চিন্তা হৈছে তোমাক এই অৱস্থাত মই কেনেকৈ এৰি থৈ যাওঁ। তেতিয়া দেউতাকে ক'লে, মাজনী, তুমি এটা কাম কৰা। মাৰাৰ বাবে যি যি কৰিব লাগে সকলো এখন কাগজত লিখি বিভুক বুজাই দিয়া। সি যিহেতু এতিয়া অলপ বুজি পোৱা হৈছে, মই ভাবোঁ সি কৰিব পাৰিব। আৰু মইতো আছোৱেই। দেউতাকৰ কথা শুনি ফুলমতীয়ে হাঁহিলে, কাৰণ তাই জানিছিল, দেখিছিল যে দেউতাকে মাকৰ কিমান খবৰ ৰাখে। অৱশ্যে মাকৰ বেমাৰ হোৱা খবৰটো পাই দেউতাকৰ অলপ পৰিৱৰ্তন হৈছে, মানে মাকৰ অলপ খেয়াল ৰখা হৈছে। অৱশেষত এয়াই সিদ্ধান্ত হ'ল যে ফুলমতীয়ে প্ৰশিক্ষণ ল'বলৈ গুৱাহাটীলৈ আহিব। ফুলমতীয়ে প্ৰশিক্ষণটো কৰিম বুলি খবৰটো দিবলৈ মানুহজনক ফোন কৰিলে। মানুহজনৰ নাম আছিল বিকাশ। হেল্ল' বিকাশ দা, মই ফুলমতীয়ে কৈছোঁ। অ' ফুলমতী, কোৱা। দাদা, মই প্ৰশিক্ষণটো কৰিম বুলি ভাবিছোঁ। কেতিয়া গুৱাহাটীলৈ যাব লাগিব জনাবচোন। ঠিক আছে, তুমি এটা কাম কৰা, কালিলৈ মোৰ ঘৰলৈ আহা। কিবা কিবি ফৰ্ম ফিল আপ কৰিবলগীয়া আছে আৰু লগত টকা 1500 লৈ আহিবা। কিন্তু আপুনি যে কৈছিলে প্ৰশিক্ষণটো বিনামূলীয়া, তেন্তে পইচা কিয় লাগে আকৌ? হয়, তুমি ঠিকেই বুজিছা, প্ৰশিক্ষণটো বিনামূলীয়া। কিন্তু তুমি আমাৰ ফালৰ পৰা যাবা আৰু আমাৰ NGOৰ এটা খৰচ আছে দিয়াচোন। তেন্তে ঠিক আছে, মই কালিলৈ গৈ আছোঁ। পিছদিনা ফুলমতী বিকাশ নামৰ মানুহজনৰ ঘৰলৈ গ'ল। বিকাশে ফিল আপ কৰিবলৈ কেইখনমান ফৰ্ম ফুলমতীৰ হাতত তুলি দিলে। ফুলমতীয়ে টেবুলতে আগফালে অলপ হাউলি ফৰ্মকেইখন ফিল আপ কৰাত লাগিল। ফৰ্ম ফিল আপ কৰি থাকোঁতে তাই মন কৰিলে যে বিকাশে তাইৰ বুকুৰ ফালে লাগি চাই আছে। ফুলমতী তেতিয়া এগৰাকী পূৰ্ণ যৌৱনা গাভৰু হৈ পৰিছিল। সেয়েহে দেহৰ প্ৰতিটো ভাঁজ চকুত পৰা হৈছিল। বিকাশক দেখি তাই পিন্ধি থকা কুৰ্তাটো ভালকৈ পিছলৈ টানি ল'লে, যাতে বুকুৰ লগতে ডিঙিলৈকে ঢাক খাই থাকে। বিকাশ নামৰ মানুহজনক তাই প্ৰথম দেখাৰ পৰাই ভাল পোৱা নাছিল, কিন্তু উপায়ো নাছিল। হাতলৈ সুযোগ এটা আহিছে যেতিয়া অলপতো সহ্য কৰিবই লাগিব, কিছুমান কথা আওকাণ কৰিবই লাগিব। ফুলমতীয়ে ফৰ্মখন ফিল আপ কৰোঁতে অলপ খৰখেদা কৰিলে,
কিছু সময় পিছত ফৰ্মখন বিকাশৰ হাতত দি ফুলমতী ঘৰলৈ আহিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। প্ৰশিক্ষণৰ বাবে গুৱাহাটীলৈ আহিব লগা দিনটো পালেহি। ফুলমতীয়ে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বুলি নাইট ছুপাৰত উঠিল। বাছত ৰাতি তাইৰ একেবাৰে টোপনি অহা নাছিল। মাকৰ চিন্তাই তাইক বাৰে বাৰে আমনি কৰিছিল। তাই নথকাত মাকৰ যে কি অৱস্থা হ'ব। কিবা এটা চমৎকাৰ হৈ যদি মাকৰ হৈ থকা বেমাৰটো ভাল হৈ যায়, তাই ভগৱানক প্ৰাৰ্থনা কৰিছিল। ফুলমতীৰ মাত্ৰ এটাই ইচ্ছা আছিল যে তাই চাকৰি এটা পালে মাকে বাচি থকা দিনকেইটা ভালদৰে থাকিব পাৰিব। ভগৱানে যেন তাইৰ মনৰ ইচ্ছা পূৰণ কৰে। ফুলমতীয়ে মাকৰ যে কেঞ্চাৰ হৈছে সেই কথা মাকৰ লগতে ঘৰৰ কোনো এজনকেই কোৱা নাছিল। কাৰণ ক'বনো কাক আৰু কোনেনো কথাটো গুৰুত্ব সহকাৰে ল'ব। সেয়েহে তাই সাধাৰণ কিবা এটা হোৱা বুলিয়েই কৈছিল। ৰাতিপুৱা 6:45 ফুলমতী গুৱাহাটীত উপস্থিত হ'ল। দক্ষতা বিকাশ প্ৰতিষ্ঠানটোৱে নিজৰ গাড়ীৰে ফুলমতীৰ লগতে আন ছোৱালীকেইজনীকো হোষ্টেললৈ লৈ গ'ল। সময়মতে প্ৰশিক্ষণ আৰম্ভ হ'ল আৰু চাওঁতে চাওঁতে 3 মাহ পাৰ হ'ল। 3 মাহৰ অন্তত প্ৰশিক্ষণটো শেষ কৰি ফুলমতী ঘৰলৈ গ'ল। 2 দিনমান থাকি মাকৰ লগত কথা পাতিলে, মাকৰ সেৱা শুশ্ৰূষা কৰিলে আৰু এদিন চাকৰি কৰিবলৈ বুলি অসমৰ বাহিৰলৈ যাবলৈ গুৱাহাটীলৈ আহিল। ফুলমতীয়ে যিখন হস্পিটেলত এটেণ্ডেণ্ট হিচাপে কাম কৰাৰ কথা আছিল, সেই হস্পিটেলখন আছিল উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। গুৱাহাটী কামাখ্যা ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ফুলমতী গাজিয়াবাদ পালেগৈ। লগত আছিল বিকাশ নামৰ মানুহজন আৰু কেইজনীমান ছোৱালী। বিকাশে সিহঁতক হস্পিটেললৈ লৈ যাম বুলি এখন গাড়ীত উঠালে। গাড়ীত উঠোতে ফুলমতীয়ে লক্ষ্য কৰিছিল যে ড্ৰাইভাৰজনে সিহঁত ছোৱালীকেইজনীলৈ অলপ বেয়া নজৰেৰে চাই আছিল। তাই যেন কিবা এটা নহ'বলগীয়া ঘটনাৰ অনুমান কৰিব পাৰিছিল। কিছু সময় পিছত তাই লক্ষ্য কৰিছিল যে সিহঁতৰ গাড়ীখন কোনো হস্পিটেলত ৰোৱাৰ পৰিৱৰ্তে কোনো এক মানুহৰ সেই ঘৰত ৰৈছিল। তেতিয়া ফুলমতীয়ে বিকাশক সুধিলে, দাদা, আমি হস্পিটেললৈহে যোৱাৰ কথা আছিল। তেতিয়া বিকাশে ক'লে, আমি হস্পিটেললৈ যাম ফুলমতী, কিন্তু তাৰ আগত আমাৰ অলপ কৰিবলগীয়া কাম আছে। সেয়েহে আমি এই ঘৰটোতে সেই কামখিনি কৰিম। তেতিয়া ফুলমতীয়ে সুধিলে, কিন্তু কি কাম দাদা? মানে এইটো হৈছে কনচালটেঞ্চি, যিয়ে ল'ৰা ছোৱালীক প্ৰাইভেট ছেক্টৰত চাকৰিৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু এইটোতো মানুহৰ ঘৰহে। তুমি বৰ প্ৰশ্ন কৰি থাকাহে। এই ঘৰটোতেই আছে অফিচটো। তুমি মোৰ লগত আহি থাকা, অলপ পিছত সকলো গম পাবা। ফুলমতীয়ে বিকাশৰ কথাখিনি মানি ল'ব পৰা নাছিল যদিও উপায়ো নাছিল। আনফালে তাই ভয়ো খাইছিল। কি হ'বলৈ গৈ আছে আৰু কি হ'ব পাৰে। তথাপি তাই মনত অলপ সাহস গোটাই লৈ চিন্তা কৰিলে যে এতিয়া ভয় কৰি থাকিলে নহ'ব। যি পৰিস্থিতিয়েই নহওক তাৰ উপায় উলিয়াবই লাগিব, যাতে মই কোনো সমস্যাত নপৰোঁ, বিপদত নপৰোঁ। কিছু সময় পিছত বিকাশ নামৰ মানুহজনে ফুলমতীৰ লগতে আন ছোৱালীকেইজনীকো ঘৰটোৰ ভিতৰলৈ লৈ গ'ল। ঘৰটোৰ এটা কোঠাত আগৰে পৰাই বহি থকা ল'ৰা এজনে বিকাশৰ লগত কথা পাতিলে আৰু ফুলমতীক অকলে আন এক স্থানলৈ লৈ যোৱা হ'ল। তাৰ মাজতে ফুলমতীয়ে বিকাশক ক'লে, দাদা, আমি একেলগে কাম কৰিব নোৱাৰোঁ নেকি? তেতিয়া বিকাশে ক'লে, নাই, সকলোৰে কামবিলাক বেলেগ বেলেগ। ফুলমতী, তুমি আজিৰে পৰা এইখন ঘৰতেই কেইদিনমান কাম কৰিব লাগিব। কিন্তু দাদা, মইতো হস্পিটেলতহে কাম কৰাৰ কথা আছিল। কিন্তু মানুহৰ ঘৰত কাম কৰিবলৈ দিলে যে। চোৱা, এইখন ঘৰৰ মালিকজন সেইখন হস্পিটেলৰে ডক্তৰ হয়। সেয়েহে কেইদিনমান এইখন ঘৰত কাম কৰাৰ পিছত তেওঁ নিজেই তোমাক হস্পিটেললৈ লৈ যাব। এই বুলি কৈ বিকাশে ফুলমতীক ঘৰৰ মালিকৰ লগত চিনাকি কৰাই দিলে। ঘৰৰ মালিকজন দেখাত ডক্তৰ যেনেই লাগিছিল। ফুলমতীৰ মনটো বিভিন্ন চিন্তাই ভৰাই পেলাইছিল। ইমান দূৰ আহি এতিয়া মানুহৰ ঘৰতহে কাম কৰিব লাগিব। নাজানো কিনো হ'বলৈ গৈ আছে। ইয়াত এনেকৈ কাম কৰাতকৈ মইতো ঘৰতেই কাম কৰিব পাৰিলোহেঁতেন। 3 মাহ প্ৰশিক্ষণ লৈ মানুহৰ ঘৰত কাম কৰাৰ কি প্ৰয়োজন? তথাপি আহিছোঁ যেতিয়া অলপ পইচা গোটাব পাৰিলেই ঘৰলৈ গুচি যাম। ফুলমতীয়ে মাকৰ কথা চিন্তা কৰিয়েই মানুহ ঘৰত কাম কৰাত লাগিল। প্ৰথম কেইদিনমান কাম কৰি তাইৰ ভালেই লাগিছিল। কিন্তু লাহে লাহে তাই লক্ষ্য কৰিলে যে ঘৰখনলৈ সদায় কিছুমান মানুহ আহে আৰু তাৰ পিছতে 3-4জনীমান ছোৱালী আহি ঘৰটোত সোমাই থাকে আৰু তেওঁলোক ৰাতি বহু দেৰিলৈকে থাকে। ঘৰটোৰ ওপৰ মহলাত
প্ৰায় 5টামান সৰু সৰু কোঠা আছিল। ফুলমতীৰ কাম আছিল কোঠাবোৰ পৰিপাটিকৈ ৰখা আৰু খোৱা বোৱাৰ লগতে আন বিভিন্ন বস্তু যোগান ধৰা আৰু ঘৰৰ মালিকৰ মাকৰ যত্ন লোৱা। মাক অসুখীয়া আছিল। লাহে লাহে কামবোৰ ফুলমতীৰ বেয়া লগা হ'ল। তাই এক ৰহস্যৰ গোন্ধ পালে। ঘৰখনত কাম কৰা তাইৰ এমাহমান হৈছিল। তাই ওচৰে পাজৰে থকা মানুহৰ মুখত শুনিছিল যে এই ঘৰটোত প্ৰায়ে বহুত বেয়া কাম হৈ থাকে। বহুবাৰ পুলিচে ৰেইডো কৰিছে। বহুকেইজনী ছোৱালী আৰু ডেকা বুঢ়া মানুহকো পুলিচে থানালৈ লৈ গৈছে। এইবোৰ কথা শুনি ফুলমতী সজাগ হ'ল। যিকোনো মুহূৰ্তত যিকোনো ঘটনা ঘটিব পাৰে। এদিন ৰাতি প্ৰায় 1 বাজিছিল। ফুলমতীয়ে নিজৰ কোঠাত শুই আছিল। হঠাৎ কোনোবাই তাইৰ কোঠাটোৰ দুৱাৰত নক কৰিলে আৰু মাত লগালে, ফুলমতী, মে হুঁ। মাতটো তাইৰ চিনাকি যেন লাগিছিল। ফুলমতীয়ে ভাবিলে যে ঘৰৰ মালিকৰ মাকৰ চাগে কিবা এটা অসুবিধা হৈছে। সেয়েহে মালিকে তাইক জগাবলৈ আহিছে, কাৰণ এনে ঘটনা আগতেও হৈছে। সেয়েহে ফুলমতীয়ে আন কোনো কথা চিন্তা নকৰাকৈ দুৱাৰখন খুলিলে। লগে লগে মুখত মাস্ক পিন্ধি অহা এজন যুৱক তাইৰ কোঠাত প্ৰৱেশ কৰিলে আৰু তাইক বলপূৰ্বক সাৱটি ধৰিবলৈ চেষ্টা কৰিলে। ফুলমতীয়ে ভয়তে একো কৰিব পৰা নাছিল যদিও তাই এয়াই চিন্তা কৰিছিল যে কেনেকৈ এই কোঠাটোৰ পৰা বাহিৰলৈ যাব পাৰে। দুয়োৰে মাজত অলপ সময়ৰ বাবে টনা আজোৰা লাগিল। এবাৰ ফুলমতীয়ে যুৱকজনৰ চকুত আঘাত কৰিলে, যাৰ বাবে যুৱকজন ফুলমতীৰ বিচনাখনত বাগৰি পৰিল। লগে লগে ফুলমতীয়ে বতাহৰ বেগত কোঠাটোৰ পৰা ওলাই দৌৰিবলৈ আৰম্ভ কৰিলে। ভগৱানে তাইক সেই সময়ত লগ দিছিল, যাৰ বাবে তাই কোঠাটোৰ পৰা বাহিৰ ওলাবলৈ সক্ষম হৈছিল। পিছে পিছে যুৱকজন। নিশাৰ ৰাজপথত লাইটবোৰ জ্বলি আছিল যদিও জনশূন্য হোৱাৰ বাবে তাইৰ খুব ভয় লাগিছিল। কিন্তু সেই সময়ত তাই সেইবোৰলৈ মন নিদি জীৱনটো বচাবলৈ পাৰে মানে দৌৰিছিল। দৌৰি দৌৰি ভাগৰি পৰা ফুলমতীয়ে কিছুদূৰ গৈ ৰাস্তাৰ কাষতে এখন চাহ ভাতৰ দোকান দেখিলে, য'ত এগৰাকী বয়সীয়া মহিলা আৰু এজন বয়সীয়া মানুহে কাম কৰি আছিল। তেওঁলোকে দোকানখন বন্ধ কৰি ঘৰলৈ যাবলৈ বুলি সাজু হৈছিল। ফুলমতীয়ে পলম নকৰাকৈ দোকানখনৰ ওচৰলৈ গৈ বয়সীয়া মানুহজনীক জোৰে সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মানুহজনীয়ে ফুলমতীয়ে কান্দি কান্দি দৌৰি অহা দেখিয়েই এক প্ৰকাৰ বুজি পাইছিল যে ছোৱালীজনী নিশ্চয় কিবা এটা ডাঙৰ বিপদ হৈছে। মানুহজনীয়ে প্ৰথমতে তাইক দোকানৰ পিছফালে বহুৱালে আৰু মুখখন ঢাকি ৰাখিলে। কেইমিনিটমান পিছত যুৱকজনো দৌৰি দৌৰি আহি সেই স্থান পালেহি। যুৱকজনে মানুহজনীক কোনোবা ছোৱালীক দেখিছে নেকি বুলি সোধাত অন্য এটা ৰাস্তাত দৌৰি গৈ থকা বুলি ক'লে। হাত সে নিকল গয়া, এই বুলি কৈ যুৱকজন তাৰ পৰা অহা ৰাস্তাৰে ঘূৰি গ'ল। তাৰ পিছত মানুহজনীয়ে ফুলমতীক কি হৈছে বুলি সোধাত ফুলমতীয়ে আৰম্ভণিৰে পৰা সকলো কথা বিৱৰি ক'লে। তেতিয়া মানুহজনীয়ে তাইৰ হাতত অলপ পইচা গুজি দি ঘৰলৈ উভতি যোৱাৰ কথা ক'লে। মানুহজনীৰ দোকানখনৰ পৰা গাজিয়াবাদ ৰেলৱে ষ্টেচনটো বৰ এটা দূৰত নাছিল। মানুহজনীয়ে ফুলমতীক ৰাতিপুৱা হোৱালৈ তেওঁৰ লগতেই ৰাখিলে আৰু ৰাতিপুৱা হোৱাত ফুলমতীক ষ্টেচনলৈ যাবলৈ ক'লে। মানুহজনীৰ কথামতে ফুলমতী গাজিয়াবাদ ষ্টেচনত উপস্থিত হ'ল আৰু আবেলি 4 বজাত গুৱাহাটী অভিমুখী ট্ৰেইনত উঠি ঘৰলৈ বুলি ৰাওনা হ'ল। 2 দিন ধৰি ফুলমতীয়ে ট্ৰেইনত শুব পৰা নাছিল, কাৰণ তাইৰ লগত ঘটা এই অনাকাংক্ষিত ঘটনাই তাইক শুবলৈ দিয়া নাছিল। ফুলমতী মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। গুৱাহাটী ষ্টেচনত এক প্ৰকাৰ হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল, কাৰণ ফুলমতীয়ে ট্ৰেইনৰ পৰা নামিয়েই হুক হুকাই কান্দিবলৈ ধৰিলে। ছোৱালী এজনীয়ে কান্দি থকা দেখি প্লেটফৰ্মত উপস্থিত থকা বহু মানুহে ভিৰ কৰিলে। বহুতেই তাইক কি হ'ল কেনেকৈ হ'ল বুলি বহু কথা সুধিলে, কিন্তু তাই একো নকৈ কেৱল কান্দি থাকিল। তাৰ মাজতে এজনে ৰেলৱে আৰক্ষীক খবৰ দিলে। আৰক্ষীয়ে ফুলমতীক ষ্টেচনৰ পৰা নিজৰ অফিচলৈ লৈ গ'ল। ফুলমতীয়ে তেতিয়াও কান্দিয়েই আছিল। প্ৰকৃততে ফুলমতী অত্যন্ত ভয়ত আছিল। কিছু সময় পিছত আৰক্ষীয়ে ফুলমতীক তাইৰ লগত কি হৈছিল কেনেকৈ হৈছিল সোধাত তাই বিকাশ নামৰ মানুহজনক লগ পোৱাৰ পৰা আৰম্ভ কৰি গুৱাহাটীত প্ৰশিক্ষণ লোৱা, তাৰ পিছত চাকৰিৰ বাবে গাজিয়াবাদলৈ যোৱা সকলো কথা বিৱৰি ক'লে আৰু তাইৰ মোবাইল ফোনটোত সাঁচি ৰখা সকলো ফটো ভিডিঅ' দেখুৱাই দিলে। আৰক্ষীয়ে ফুলমতীৰ ভাষ্য আৰু তাইৰ ফোনত পোৱা তথ্যৰ ভিত্তিত তদন্ত আৰম্ভ কৰিলে আৰু ফুলমতীক তাইৰ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিলে। ঘৰত উপস্থিত হৈ ফুলমতীয়ে মাক দেউতাকক সকলো কথা ক'লে
আৰু হুক হুকাই কান্দিবলৈ ধৰিলে। তেতিয়া মাকে ক'লে, মাজনী নাকান্দিবা, তুমি ভালে ভালে ঘূৰি আহিছা। মই যে তোমাক মোৰ চকুৰ আগত দেখিছোঁ, মোৰ বাবে সেয়াই বহুত। তুমি ধৈৰ্য ধৰা, সকলো ঠিক হৈ যাব। কিছুদিন যোৱাৰ পিছত আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিল আৰু বিকাশ নামৰ মানুহজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। আচলতে বিকাশ নামৰ মানুহজন এটা NGOৰ সদস্য হোৱাৰ লগতে এটা নাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত সক্ৰিয়ভাৱে জড়িত। বিকাশে গাঁৱৰ চিধা চাধা যেন লগা ছোৱালীবোৰক বাহিৰত ভাল দৰমহাৰ চাকৰি দিয়াৰ সপোন দেখুৱাই আৰু শেষত ছোৱালীবোৰক দেহ ব্যৱসায়ৰ কামত লগায়। বিকাশে এই কামৰ বাবে যথেষ্ট পইচা পাতি পায়। বিকাশে এই কাম বহুদিনৰে পৰা চলাই আছিল। কিন্তু বেয়া কামৰ এদিন নহয় এদিন অন্ত পৰিবই। বিকাশক উচিত শাস্তি দিয়া হ'ল। আনফালে ফুলমতী ঘৰলৈ অহাৰ কেইদিনমান পিছতেই মাকৰ মৃত্যু হ'ল। ফুলমতীয়ে গাঁৱৰে এজন ল'ৰাৰ লগত বিয়া হ'ল আৰু দুয়ো এতিয়া চাৰিআলিতে শাক পাচলিৰ ব্যৱসায় কৰে আৰু জীৱনটো সুন্দৰকৈ চলি আছে। প্ৰিয় দৰ্শক, আমাৰ সমাজত বিকাশ নামৰ বহু চৰিত্ৰ লুকাই আছে আৰু আমি গম নোপোৱাকৈয়ে বহু ফুলমতীৰ জীৱন ধ্বংস হৈ আছে। গতিকে আপোনালোকো সাৱধান হওক, সজাগ হওক আৰু যিকোনো প্ৰশিক্ষণ সংস্থাপন ল'বলৈ যাওঁতে ভালকৈ চালি জাৰি নিশ্চয় চাব। কাৰণ আজিকালি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সংখ্যা ইমানেই বেছি যে কোনে কি কাম কৰে কোনেও একো গমেই নাপায়। বহিৰাগতই অসমীয়াক ঠগিবলৈ অসমীয়া ছোৱালীকেই ব্যৱহাৰ কৰে। তেনে ২-৩টা ভুৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ইতিমধ্যে পুলিচ প্ৰশাসনে বন্ধ কৰিছে আৰু প্ৰায়ভাগেই ৱেষ্ট বেংগলৰ প্ৰতিষ্ঠান। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।